বন্ধু বান্ধৱীসকল কিবা লক্ষ্য কৰিছেনে চাবচোন মই আকৌ এবাৰ ভালদৰে দেখাইছোঁ এয়া লক্ষ্য কৰকচোন এয়া ওলুমি আছে শেষত দুখন ৰুমাল তাৰে এখন এয়া এনেকৈ পৰি গ'ল ৰুমাল পৰিছিলে এইটো নহয় পৰিছে মানে এইটো আপোনালোকে ৰাখিব লাগিব এইটো বান্ধিব লাগিব পাৰি অহা বছৰত ৰুমাল পৰিলে কিন্তু কথাটো হ'ল মোৰ তাতে বসছি ঘৰত এতে হ'ব না তাতে হ'ব মোৰ ঘৰ কিন্তু সেইটো নহয় ইয়াত পৰিছে ৰাস্তাত পৰিছে ৰাস্তাত পৰিছে এইটো কথা নাই ৰাস্তা মানে ঠিক সোমাই অহা পদূলিতে পৰিছে এতিয়া কথা হ'ল সেইকাৰণে হেনো অহা বছৰ মানে এখেতসকলে পৰি যোৱা ৰুমালখন বান্ধিব লাগিব যিহেতু মোৰে ওচৰত পৰিছে সেয়ে ময়ো বান্ধাৰ সিদ্ধান্ত ল'লোঁ অহা বছৰ এয়া আমাৰ শৰণীয়া জনগোষ্ঠীৰ বাঁহ গোহাঁই এনেকৈ প্ৰতি বহাগত বিভিন্ন ঠাইৰ পৰা বিভিন্ন গাঁৱলৈ এনেকৈ বিচৰণ কৰাই বাঁহ গোহাঁই ঘূৰাই ফুৰাই প্ৰথম দলটি আহিছিলে হাউকুচিৰ পৰা আৰু এই দলটি আহিছে ৰৌমাৰী গাঁৱৰ পৰা আৰু এনেকৈ পদূলিয়ে পদূলিয়ে কিছুমানৰ ঘৰতো গৈ ধূপ ধূনা চাকিৰে থাপনাৰ তলত গৃহস্থই শৰাই আগবঢ়ায় তাৰপিছতে বাঁহ গোহাঁইৰ আগত সেৱা লয় আশীৰ্বাদ বিচাৰি আৰু তেওঁলোকেও আশীৰ্বাদ দি ইঘৰৰ পৰা আন এঘৰলৈ আৰম্ভ কৰে যাত্ৰা কি হ'ল এই যিখিনি বাঁহখিনি মানে বাঁহ গোহাঁই ঘূৰাই আছিল এই ঠিক ৰাস্তাত সোমাই অহাখিনিতে মোৰ ভৰিত এখন ৰুমাল পৰিল তাৰমানে বাঁহ গোহাঁইৰ পৰা পৰি এতিয়া কথাটো হৈছে কি যাৰ ঘৰত মানে যাৰ পদূলিত তাৰমানে পৰছি সেইটো মোৰ ঘৰ নহয় মানে বেলেগ এক ঘৰৰ পদূলিত পৰিল কিন্তু মোৰ ভৰিত পৰিল এতিয়া কথাটো হ'ল কি বাঁহ গোহাঁইৰ যোনে পৰিচালক তেখেতে কৈছে কি যে ইহঁতৰ ঘৰেও দিয়ক আৰু যদি পাৰে আপোনাক আপুনিও পাৰিব দিবা ঠিক এনে তাৰমানে কি তাৰমানে এতিয়া কি কৰাটো ভাল হ'ব এনে কি পদ্ধতিত এই যে বান্ধা বুলি কৈ আছে গোসাঁই বান্ধিব লাগে কেনে কিয় কি বস্তুত সেই কৰা হয় তাৰমানে বান্ধা হয় নিয়মবিলাক কেনেকুৱা তাৰমানে নিয়ম মানে কি মাহ প্ৰসাদ অকণমান যোগাৰ কৰি ল'ব যোগাৰ কৰি লৈ তাত কেঁচা ভোগ আৰু যিটো মানে ভোগ মানে এইটো এইটো আৰু এটা হেৰি আছে এই যিটো কি কয় এইটো পায়স নে কি কয় ভাতৰ নিচিনা পায়স সেই অকণমান দিব আৰু এইখিনি বাকী ইয়াতে যি দিয়ে আপুনি বাকী প্ৰসাদ আৰু মাহ প্ৰসাদ আৰু এইখিনি দি দিব সেইখিনিয়ে ব্যৱস্থা কৰি ল'ব আপুনি বিশেষ বেলেগ একো নাই মানে বান্ধিব পাৰে নহ'লে এনেকৈ দুপৰীয়া বান্ধি পঠাই দিব পাৰে আপুনি এনেকৈ এইটো আলোচনাৰ ভিত্তিত হ'ব সিহঁতৰ কোনটোত পাৰে আপুনি 3 বছৰ সেনেকৈ ৰাখিব যদি ৰাখে 3 বছৰ ন 3 বছৰ তাৰপিছত আপুনি বিদায় দি দিব যোনে এতিয়া হাউকুচিৰ পৰা হেৰি কৰিছে হাউকুচিৰ আলোচনা কৰি ল'লে হ'ল বিদায় তাহাঁতে কেনেকৈ লয় সিহঁতৰ লগত আলোচনা কৰি ল'ব কিবা নিয়ম আছে নেকি বিদায়ৰ নিয়ম মানে বিশেষ তেনেকুৱা নাই আৰু সিহঁতে বোলে আমি এইবছৰ আমি ৰাতি থাকিম ৰাতি থাকি আমি ইয়াৰ পৰা বাকীখিনি ঘূৰাই ল'ম সেনেকৈ ক'ব পাৰে সিহঁতৰ সুবিধা মতে ক'ব তেনেকুৱা কোৱাৰ পিছত সেনেকৈ আলোচনা কৰি ল'ব বিশেষ এক্সট্ৰা আৰু বিশেষ হেৰি নিয়ম বেলেগৰ ঘৰত হ'লেও তাৰমানে যিহেতু মোৰ ভৰিৰ ওচৰত পৰিলে সেইটো কাৰণে ময়ো সিদ্ধান্ত ল'লোঁ আৰু ময়ো মানে আবাৰ বান্ধিম ঠিক আছে হ'ব ৰাখি ল'ব পাৰে আপুনি সেই দলৰ সলনি বেলেগ দলক পাৰি নেকি আৰু বেলেগ দলক নালাগে বেলেগ দলক লাগে ন ঠিক আছে ভাল লাগিল এয়া আন এটি দল এওঁলোক দেৱচৰাৰ পৰা আহিছিলে তেখেতসকলে গাঁৱৰে আন এঘৰত গোসাঁই বান্ধিছিলে যিহেতু ময়ো সিদ্ধান্ত লৈছোঁ অহা বছৰ ময়ো গোসাঁই বান্ধিম যা হওক বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাবচোন আজিলৈ এৰিছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ সিধে মুঠতে মিলাইছে আৰু এইটো